নমস্কাৰ জনাইছোঁ সকলোকে মই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ নজল ৱৰ্কখিনি লৈ আনিছোঁ। মই 1M নজলেৰে কেনেকুৱা ডিজাইন বনাব পাৰি গোটেইখিনি দেখুৱাম যিমানখিনি মই জানো। তো মই যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট এটা দি যাব। আৰু প্ৰথমতে মই লৈ লৈছোঁ ক্ৰীম আৰু লৈ লৈছোঁ এটা পাইপিং বেগ যিটো মিডিয়াম সাইজৰ হয়। তো ক্ৰীমখিনি মই ধুনীয়াকৈ এনেকুৱাকৈ ভৰাই লৈছোঁ। আপোনালোকে দেখিছে মই হাতখনত ধুনীয়াকৈ পাইপিং বেগটো লৈ লৈছোঁ, আৰু এনেকুৱাকৈ যদি লোৱা যায় বহুত সহজতেই ক্ৰীমখিনি ভৰাব পাৰি, আৰু ইমান বেছি লেতেৰাও নহয়। তো এনেকুৱাকৈ লৈ লৈছোঁ মই। আপোনালোকে যদি ইচ্ছা কৰে গিলাচ বা বেলেগ বটলৰ নিচিনা বাচনতে ভৰাই ল'ব পাৰে। আৰু তাৰপিছতে মই অলপমান কাটি লৈছোঁ মূৰটো, অকণমান ডাঙৰকৈ কাটিছোঁ যিহেতু নজলটো অকণমান ডাঙৰ হয় সেইকাৰণে। আৰু এনেকুৱাকৈ ধুনীয়াকৈ ঘূৰাই পেলাই যাতে ওপৰৰ ফালে ওলাই নাহে ক্ৰীমখিনি, এনেকুৱাকৈ ধুনীয়াকৈ ঘূৰাই লৈছোঁ। তাৰপিছত লৈ লৈছোঁ মই ইয়াৰ নজলটো, আৰু একে ধৰণেৰে কাটি লৈছোঁ পাইপিং বেগটো যাতে ধুনীয়াকৈ ফিট হয় নজলটো। আৰু কি হ'ল অকণমান সৰু হৈ থাকিল মোৰ মানে কাটাটো, আকৌ এবাৰ ওলাই পেলাই আকৌ অকণমান কাটি দিলোঁ। আৰু এনেকুৱাকৈ কাটি লোৱাৰ পিছতে মই যিটো পাইপিং বেগত ক্ৰীমখিনি ভৰোৱা আছিল সেই পাইপিং বেগটোও ভৰাই দিম। এনেকুৱাকৈ মানে ডাইৰেক্ট যদি পাইপিং বেগটোত নজলটো লগাই পেলাই ওপৰতে যদি ক্ৰীমখিনি দিয়া যায় মানে লেতেৰা হৈ যায়, ইমান ভালকৈ ফিনিচিংবিলাকো নাহে। সেইকাৰণে এনেকুৱাকৈ লোৱাটো মানে কম্পালচৰি নিচিনাই, আৰু এটা বেলেগ পাইপিং বেগত নজলটো ভৰাই তাৰপিছত আকৌ বেলেগ এটা পাইপিং বেগত ক্ৰীমখিনি ভৰাই দিব লাগে। তো এনেকুৱাকৈ পকাই পেলাই লৈ লৈছোঁ মই। আপোনালোকে দেখিছে ইয়াৰ মই ফাৰ্ষ্ট ডিজাইনটো দেখুৱাইছোঁ। এনেকুৱাকৈ যদি ঘূৰাই দিয়া যায় ধুনীয়া এটা ফ্লাৱাৰ বনি যায়, ধুনীয়া দেখা পায়। আৰু ইয়াতে ইমান বেছি ভালকৈ গম নাপায় যদি কেকৰ ওপৰত ইয়াৰ ডেক'ৰেশ্যন কৰা যায়, ধুনীয়াকৈ ফুটি উঠে বস্তুখিনি। মই এনেকুৱা কেকৰ ওপৰতে কেতিয়াবা দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছতে এই যিটো ছেকেণ্ড ডিজাইনটো দেখুৱাইছোঁ এইটো বিশেষকৈ বৰ্ডাৰ কভাৰ কৰাৰ কাৰণে দিয়া যায়, মানে ছাইডটো কভাৰৰ কাৰণে দিয়া যায়। আৰু পিছৰ ডিজাইনটো ছেমে হয়, কিন্তু অকণমান ডিষ্টেঞ্চত ৰখাৰ কাৰণে ইয়াৰ ডিজাইনটো অকণমান বেলেগ হৈ উঠে। তো আপোনালোকে মই একেবাৰে শ্ল' কৰি দিছোঁ ভিডিঅ'টো, মানে নৰ্মেল যিটো মুড থাকে সেই নৰ্মেল মুডতে দি দিছোঁ। তাৰপিছত নেক্সট ডিজাইনটো আছে, এনেকুৱাকৈ পকাই দিলে ধুনীয়া এটা ডিজাইন হয়। আপোনালোকে কৰি চাব, কেকত ধুনীয়া দেখা যায়। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ গোটেইখিনি। তাৰপিছত এয়া এটা ধুনীয়া ফ্লাৱাৰ, এইটো বনাবলৈ একেবাৰে সহজ, একে নিচিনাই বনাব পাৰি। বিশেষকৈ কাপ কেকত এই পিছৰ ডিজাইনটো দিয়া যায়, কাপ কেকবিলাকৰ ওপৰত ধুনীয়া দেখা যায় সেই ডিজাইনটো। আৰু ছাইডটো কভাৰ কৰাৰ কাৰণে এই ডিজাইনটোও দিব পাৰি। আৰু এইটো এটা ডিজাইন বহুত বেছি ধুনীয়া দেখা যায়, এইটো কেকৰ ওপৰত। মানে ইয়াত ইমান ভালকৈ গম নাপায় ডিজাইনবিলাক, যেতিয়া কেকৰ ওপৰত ডেক'ৰেশ্যন মানে কৰা যায় তাৰপিছতহে গম পায়। আৰু এইটো এটা বেনি গোঠাৰ নিচিনাকৈ ধুনীয়াকৈ দিব পাৰি, এইটো বহুত ধুনীয়া দেখা যায় কেকত দিয়াৰ পিছত। এই ডিজাইনবিলাকক কাপ কেকৰ ওপৰতো দিব পাৰি, বা যিবিলাক ডাঙৰ কেক আছে সেইবিলাকতো দিব পাৰি। তো নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।